পিতাই মই পথাৰলৈ যাওঁ ভাত বাঢ়ি থৈছোঁ সোনকালে খাবি দেই অঁ আৰু ঔষধখিনি খাবলৈ নাপাহৰিবি হ'ব দে তই বেলি মূৰৰ ওপৰত নাপাওঁতে উভতিবি কিন্তু আৰু শুনচোন আজি কিন্তু কৃষ্ণই ট্ৰেক্টৰেৰে গ'লেই মোৰ আই কনিষ্ঠ কৰিবি তই মোৰ আইৰ গাত হাত দিবি কমল কমল মোৰ আইৰ গাত হাত দিবি ক'ত পলাইছ এনেই মানুহে তোক জঞ্জাল বুলি নকয় বলিয়ালেতো এটা সীমা আছে কিন্তু পিতাই সিহঁতে ট্ৰেক্টৰেৰে মাতি চুপ থাক এতিয়া কৃষ্ণহঁতে যদি এজাহাৰ দাখিল কৰে তই জেলৰ ভাত খাবি বুঢ়া বাপেৰক কোনে চাব ট্ৰেক্টৰ অনাৰ কথা কৃষ্ণক ময়ে কৈছিলোঁ এনেকৈ মাৰিব লাগে নে পিতাই পিতাই মোৰ ভুল হৈ গৈছে পিতাই পিতাই মোক ক্ষমা কৰি দে পিতাই মোক ক্ষমা কৰি দে পিতাই ঐ কমল বাহুবলী জঞ্জাল ক'ত গলি তই ঐ আহ ওলাই আহ চাই লওঁ তোৰ পৰাক্ৰম আহ কৃষ্ণ বোপা দেহাটো মোৰ ল'ৰাটো আছো না আকৌ কিন্তু এই বীৰ পুৰুষৰ ওচৰলৈ আহিবলৈ ভয়ে লাগে নহয় দাদাই বচোন কৃষ্ণ বোপায়ো এইচব ধৰি নাথাকিবি মই তাৰ কথনিৰ পৰা তাকেই বুজাই আছো দাদাই ধৰি থাকিলে বাৰু এই হিৰৰ ওচৰলৈ মৰিবলৈ আহোনে আৰু আমি কাটি খোৱালোঁ আপোনালোকৰ কৃপাতে দুবেলা দুমুঠি খাই আছোঁ গতিকে কমলৰ ওচৰলৈ যাওঁ বাৰু কি হ'ল মোক নামাতো নেকি চাচোন অভিমানটো হা ডিঙি গবা মাৰি ধৰি বেকা কৰিলে তয়ে আৰু এতিয়া তৰে বাহাদুৰি হা ঐ বল আঠিয়া কল আনিছোঁ বল পুখুৰীলৈকে সাঁতোৰ বল আকৌ ফুৰি থাকিব নালাগে বল বল তই ৰেডি হ'ব হা মই দদাই ৰকম অলপ কথা পাতিছোঁ ৰবিক কমল এটা জঞ্জাল তই ঘৰলৈ যা গৰুকেইটাক পানী খুৱাই মই তহঁতৰ ঘৰলৈ গৈ আছোঁ যা তোৰ লগত এটা মোৰ কথা আছে কমল ঐ কমল
গৈছোঁ কি হ'ল কলৈ গৈ আছো কি কথা আছিল নকওঁ কেলে এইখন খেতি পথাৰ এইখনৰ জহতে আমি পেট প্ৰৱৰ্তাই আছো হা এইখন যদি নচহাও খেতি কেনেকৈ কৰিম আয়ে কষ্ট পাব আয়ে দুখ পাব হা এই কৃষ্ণ কি কৰ হুত তৰাই কিমান দুখ পাইছে ক'ত চকু পানী ওলাইছে কিন্তু তোৰ এই পাগলামিবোৰৰ বাবে মানুহে যেতিয়া তোক জোকায় জঞ্জাল বুলি কয় পাগল বুলি কয় মই বহুত কষ্ট পাওঁ জানো কিন্তু অনাহক মাটিবোৰক আমি কি অনাহক শ্ৰমিকে কোৰ মৰাটো অনাহক কোন শিশুসকলে ক্ৰিকেট খেলিবলৈ ষ্টাম্প ফুটাটো অনাহক খেতি পথাৰত হাল মৰাটো পাগল তই পাগল আৰে তইতো এই খেতি পথাৰত হাল মাৰ কৃষ্ণ হে কৃষ্ণ মই বুকুত ডাঙৰ শিল এচটাত থৈহে হাল মাৰো এই আইৰ অনুমতি লৈ মই হাল মাৰো তাকো মৰমেৰে আয়ে মোক সপোনত বুজাই জানো কৃষ্ণ মই গৰুৰে হাল মাৰিলে হেনো তেওঁ কোনো কষ্ট নাপায় বৰঞ্চ আনন্দ পায় এই সোণগুটি যেতিয়া দিয়ে আয়ে বহুত আনন্দ পায় কৃষ্ণ বহুত আনন্দ পায় কিন্তু এই ট্ৰেক্টৰেৰে চুপ থাক পাগল তই মোৰ বন্ধু নহয় তই মোক কেতিয়াও নামাতিবি কৃষ্ণ নামাতিবি কেতিয়াও হে কৃষ্ণ দিন বোলো দিন ঘৰত আছানে ঘৰত কোনো নাইয়ে হ'বলা আছো মই আকৌ ভাবিছিলো ঘৰত কোনো নাইয়ে নেকি আছো ৰঘু কাইটি কলৈনো যাম কাইটি এই ৰোগীয়া দেহাটোৱে মোক ঘৰতে বন্দী কৰি ৰাখিছে অকলে আছা হ'বলা কমল বোপা অলপ আগতে ওলাই গৈছে সেই জঞ্জালটো ঘৰত নাই যেতিয়া তোমাৰ লগতে অলপ কথা পাতো নেকি সেইটোৱে আকৌ মোক দেখিলে এই সাৰ গৰুৰে ৰঙা কাপোৰ পিন্ধিলে যেনেকে খেদি আহে তেনেকে খেদি আহে নহয় কি কৰিবা এনেকুৱা কাম মন নোহোৱা ল'ৰা এটাৰ পৰা সুখ নেপালে মনকষ্ট হয়েই বোধহয় নহয় জানো হা সেই আমাৰ সেই ল'ৰা বিক্ৰমৰ কথা কৈছো মই তোমাৰ তাৰ কাৰবাৰ কি দেখিলে তুমি আচৰিত হৈ যাবা মইতো মানে ক'ব লাগিব যে মই বৰ সুখী হা তাৰ কাম কাজ তাৰ স্বভাৱ চৰিত্ৰ কি ক'বা তুমি কমল বোপা আহিবৰ সময় হৈছে তুমি অলপ বহা নাই সি আহিলে অকণ চাহ পানী দিব পাৰিব আজি আৰু চাহ নাখাওঁ দিয়া মোৰ ঢেৰ কাম আছে বুজিছা ঢেৰ কাম আছে আজি মই আহোঁৱেই দিয়া বহা তুমি যাওঁৱেই দিয়া মই ককাই ৰখাবিচোন হয় কি খেলিছ তহঁতে এই ভয় খাইছ কেলে এইফালে উঠিল ৰাইজে কথাটো নিশ্চয় বুজিছে মাটি আমাৰ প্ৰকৃত সম্পদ আমাৰ পৰম বন্ধু আৰু এতিয়া মূল কথাটো আমাৰ NGOৰ সভাপতি বিক্ৰম গগৈদেৱে বুজাই ক'ব ধন্যবাদ ৰাইজ মাটি আমাৰ কাৰণে কিমান উপকাৰী সেই কথাৰ কোৱাৰ প্ৰয়োজন বোধ কৰা নাই কিন্তু ৰাইজ
এই অমূল্য সম্পদ আমি এনেই পেলাই থ'লে কিবা লাভ হ'ব জানো কওকচোন ৰাইজ ছাৰে ঠিক কথাকে কৈছে হয়নে নহয় ৰাইজ আমাৰ এই মাটিবোৰ এনেই পেলাই থোৱাৰ দৰে হৈছে ৰাইজ আমাৰ গগৈ মহোদয়ে 100% শুদ্ধ কথা কৈছে তেখেত এগৰাকী খিলঞ্জীয়া লোক আৰু খিলঞ্জীয়া লোকৰ বাবে দেহে কেহে খাটি আছে বিক্ৰম গগৈ আমাৰ এই অঞ্চলৰ বাবে গৌৰৱ আমি ভূমিপুত্ৰ আৰু মাটিৰ পৰা কেনেকৈ লাভ কৰিব পাৰি সেই ব্যৱস্থাৰ বাবে আমি আগ্ৰহী ৰাইজ আমি কিমানে আমাৰ নিজৰ মাটিত নিজে খেতি কৰোঁ হাৰ্টঅপৰ কৰকচোন কিন্তু বছৰি কিমান টকা উপাৰ্জন হয় বিঘাই প্ৰতি 20,000 টকা খুব বেছি 50,000 টকা কিন্তু আমি ৰাইজৰ স্বাৰ্থত আপোনালোকৰ স্বাৰ্থত ওলাই আহিছোঁ বপাই ঠিক কথাই কৈছে ৰাইজ আমি আমাৰ মংগল যাত্ৰা NGOৰ তৰফৰ পৰা আপোনালোকৰ বাবে আপোনালোকৰ মাটিত ডাঙৰ ডাঙৰ প্ৰকল্পৰ কথা ভাবিছোঁ আপোনালোকৰ মাটিত ডাঙৰ ডাঙৰ অট্টালিকা সজাই আপোনালোকৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ চেষ্টা কৰিছোঁ নাই নাই নহ'ব নহ'ব আমাৰ এই খেতি মাটিত আপোনালোকে অট্টালিকা সাজিব নোৱাৰিব আৰে বহুত কষ্ট পাব ৰাইজ বহুত কষ্ট পাব ঐ পাগল ইয়াত কি ক'বলৈ আহিছ হয় জঞ্জাল এই শুভ কামত কেতিয়াবা দাঁড়িব নাহিবি ৰাইজ এই পাগলটোৰ কথা শুনিছেনে এই পাগল ইয়াক বাহিৰ কৰি পাগল ইয়াক বাহিৰ কৰি দিয়ক বাহিৰ কৰি দিব লাগে গাঁওখনৰ মংগল যাত্ৰাত কোনোবাই বিধি পঠালি দিলে কাকো ৰেহাই দিয়া নহ'ব ৰাইজ ময়ো চাই ল'ম তহঁতে গাঁৱত কি প্ৰকল্প কৰ তোমাৰ ওপৰত বহুত ষড়যন্ত্ৰৰ কথা চলি আছে তোমাৰ ওপৰত বহুত অত্যাচাৰ চলিব আই সিহঁতে তোমাক এই যে কিবা কিবি এই যে NGO কিবা চহী কৰাৰ কথা কৈছে মাটিৰ কথা এইবিলাক নামানিবা চহী নকৰিবা 1 লাখ টকা এটা পাই যাবা অহাকালিৰ সভাখনলৈ আহিবা আপুনিও আহিব দেই সভাখন আমাৰ নামঘৰৰ চোতালতে হ'ব আপোনালোক সকলোৱে মিটিংখনলৈ আহিব বাইদেউ দাদা অহাকালিৰ সভালৈ আহিব দেই কথাবোৰ আমি আৰু ভালদৰে আলোচনা কৰিব লগা আছে কি সভাৰ কথা ক'বলৈ আহিছ পাগলৰ সভালৈ কোন আহিব আপোনালোকে কিন্তু ভুল কৰি আছে বৰ্তা বৰ্তা অহাকালিৰ সভাখনত আপুনি কিন্তু সভাপতিৰ দায়িত্বটো ল'ব লাগিব বৰ্তা হয় বৰ্তা সভা হয় পতি হয় বৰ্তা সভাপতি কাইলৈৰ সভাৰ হয় ঠিক ঠিক কৈছে ঠিক আছে হম দিয়া মোৰ মানে এটা বৰ জৰুৰী কাম আছে বুজিছেনে নাই হম দিয়া কৃষ্ণ এইফালৰ মানুহখিনি কাইলৈৰ সভালৈ আহিব জানো আহিবতো লাগেই
কমল কমল বন্ধু ৰচোন ৰ কি কৰিছ এইবোৰ তয়ে কচোন কৃষ্ণ মই এতিয়া কি কৰোঁ চব ঠিক হৈ যাব বন্ধু মই আছো নহয় অহাকালি আবেলি নামঘৰৰ চোতালত এখন সভা পাতিছো সকলোৱে আহিব ৰাইজ আমাৰ গাঁৱৰ যি মাটি NGO বেদখল কৰিব বিচাৰিছে সেই আলোচনা কৰাৰ বাবে ৰাইজ আমি সভা পাতিছো সকলোৱে আহিব অহাকালি আবেলি নামঘৰৰ চোতালত কমল বেয়া মানুহ নহয় ৰাইজ গতিকে আমি কমলক সহায় সহযোগিতা কৰিব লাগিব আপোনালোকে কাইলৈ সভাত আহিব বোপাই তই এইবোৰ চিন্তা বাদ দে হঠৰ বিপৰীতে সাঁতুৰিব গ'লে তই বৰ কষ্ট পাবি কিন্তু পিতাই মাটিবোৰ আমি ৰক্ষা কৰিবই লাগিব বসুমতীয়ে ৰুষ্ট হ'লে সৰ্বনাশ হ'ব পাহাৰ কাটি শেষ কৰিলে হাবি বনাঞ্চলতো ঘৰ বস্তি হ'ল আৰু এতিয়া আমাৰ এই পথাৰবোৰো নাই পিতাই মই যাবই লাগিব মই ৰাইজক বুজাবই লাগিব পিতাই বুজাব লাগিব নাযাবি তই নাযাবি বোপাই তই নাযাবি আজি 3 দিন ধৰি তোৰ তীৰ কপেছৰ তই নাযাবি বোপা তই নাযাবি বাইদেউ ভালে আছে নহয় কমল দেখোন কি খবৰ তোমাৰ বহাচোন খবৰ মানে বাইদেউ আছোঁ আৰু আজি 3 দিন ধৰি জ্বৰ বিচনাৰ পৰা উঠিবই পৰা নাছিলোঁ এতিয়া আৰাম পাইছানে দৰৱ পাতি খালানে নাই জ্বৰটো এৰা নাই বাইদেউ দৰৱ আনি দিয়া মানুহো নাই যে কৃষ্ণয়েও বোলে মোমায়েকহঁতৰ ঘৰলৈ গ'ল আজিকালি গাঁৱৰ মানুহবোৰ আমাৰ ঘৰলৈ নোযোৱাই হ'ল বাইদেউ সেয়ে মোৰ আৰু দেউতাৰ অসুখৰ খবৰটো দেউতাৰো অসুখ বোলো আপোনাক ক'লে বেয়া নাপাব বুলি মানে বাইদেউ মানুহৰ মাজত নাথাকিলে মোৰ কিবা ভাল নালাগে আজি দেওবাৰ নহয় স্কুল বন্ধ আছিল যে মই কেইটামান টেকেলি পিঠা বনাইছিলোঁ তাকে খাবা ৰ'বা মই আনি আছোঁ কমল খোৱা তুমি বুজিছা নাই কথাটো তোমাৰ ল'ৰাই আজি তোমাক কেনেকৈ ৰাখিব লাগিছিল তোমাক কেনেকৈ চোৱা চিতা কৰিব লাগিছিল কেনেকুৱা চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিছিল সেইবোৰৰ বাবে আচল কথাটো হৈছে টকা টকা লাগিব দস্তুৰ মতো টকা লাগিব তাৰ যিহে মগজু বৰ্তা তাৰ সেই মগজুৰে আপোনাৰ কথা বাদ দিলোঁ তো তাৰ নিজৰ জীৱনটোতো ধ্বংস হৈ যাবই দদাই চোৱাতি ন মানে কমলৰ ভাল হোৱাটো আমিও বিচাৰোঁ
আমিও ভাবোঁ সমাজত সি এটা মান পাওক, সমাজত এখন তাৰ স্থান হওক। কেতিয়া হ'ব? হয়নে নহয়? বুজিছানে দিন? তুমি ইয়াত এটা চহী কৰি দিয়া। ফাইনেল কথা, কমলে এই কাগজত চহী কৰা মানে কমল কোটিপতি হ'ব, ডাঙৰ ডাঙৰ প্ৰকল্পত অংশীদাৰ হ'ব। তোমাৰ সুখেই সুখ হ'ব দিন, বুজিছা? তুমি আৰু এনেকে থাকিব নালাগে। এতিয়া সেই দানৱহঁতৰ প্ৰৰোচনাত পৰি এনজিঅ'ৰ লগত চুক্তি কৰি মাটিখিনি দি দিছে। কি বল গাঁৱৰ উন্নতি কৰিবি, অট্টালিকা সাজিবি, তহঁতক হাইয়ে ৰেহাই নিদিব। ৰহাৰ তলে যাবি তহঁত। মহাভাবী মাফ কৰি দিব। এই সময়ত কিয় দমা বজাইছ? দদাই দদাই মানে মই বৰ দুখিত ছাৰ। তোমাৰ দেউতাৰ আৰু নাই, মই বৰ দুখিত। কি কমল? তুমি চিন্তা কৰিব নালাগে, তোমাৰ বাকী যিখিনি ফৰ্মেলিটিজ আছে এইখিনি মই কৰি দিম। এইবিলাক চব ঈশ্বৰৰে ইচ্ছা, সকলোৱে ঈশ্বৰে নিয়ন্ত্ৰণ কৰে। কৃষ্ণ, কমল পিতায়ে বাৰু কিয় এনেকুৱা কৰিলে ছাৰ? কিয় এনেকুৱা কৰিলে ছাৰ? কিয় এনেকুৱা কৰিলে? পিতাই হত্যাকাৰী মই ছাৰ। কমল, মোৰ বাবে পিতাই গাঁওবুঢ়া দেউতা,
আহিব বিচাৰিছিল বুজিছ পিছে সেই জ্বৰটো উঠিলে এইখিনি মোৰ হাতত দি ক'লে বোলে তহঁতৰ কাজত কৃষ্ণ মিছা মাতি অলপ সাজু হৈ ল'বি তহঁতৰ এই মোনাখন মই চিনি পাওঁ বন্ধু তই মোক নিচুকাব নালাগে আজি 7 দিনে তহঁতৰ ঘৰখনত বাদে কোনো এজন মানুহো আমাৰ এই চৌহদত ভৰি থোৱা নাই কমল মই মানে আহোঁ বুলি আহিবকে পৰা নাছিলোঁ বুজিছা জানাইতো স্কুল খোলা থাকিলে অসুবিধা হয় নহয় এইখিনি কাৰোবাক নিবলৈ কোৱাচোন সেইকেইদিন কৃষ্ণই দিনে ৰাতি ইয়াতেই লাগি আছে বাইদেউ আজি হেনো তাৰ মোমায়েকৰ ঘৰত কিবা কাম ওলাইছে বেয়া নাপায় যদি বস্তুখিনি ময়ে লওঁনে বাইদেউ বিধিমতে অহুচি লোকে ল'ব নাপায় কিন্তু উপায় নাই যে বাইদেউ বংশ কুটুমকে আদি কৰি কোনো লোকে আমাৰ ঘৰলৈ নহা হ'ল ৰাইজৰ ৰোষত পৰিব বুলি আপুনি অহা কোনোবাই দেখিলে নেকি বাইদেউ মোক একো নোখোৱাকৈ পঠিয়াবা নেকি ৰ'বা মই কিবা দুয়োৰ কাৰণে খোৱাৰ যোগাৰ কৰোঁ বাইদেউ ৰ'বা কমল তোহাঁতৰ মাটিত শিল বালি ইটা পেলাইছে তাতে বিল্ডিং সাজিব বোলে কি কৰিছ তহঁতে কি কৰিছ তহঁতে কি কৰিছ হেল্ল' ইন্সপেক্টৰ ইয়াতে চহী এটা কৰি দিয়ক আপোনাক বহুত ধন্যবাদ কিছু নোহোৱা এই মানুহজনৰ দুখ যে আপুনি বুজি পাইছে আপোনাৰ প্ৰতি কৃতজ্ঞ হৈ ৰ'লোঁ বাৰু ঠিক আছে শইকীয়া কমলক উলিয়াই দিয়া কমল ঐ কমল দেখিছ আমাৰ বিক্ৰম দা কিমান ভাল তেওঁ আজি আমাক নিজেই তহঁতৰ ঘৰলৈ লৈ আহিছে পুলক তহঁতে মোৰ ঘৰলৈ আহিছ মই সঁচাকৈ বহুত সুখী হৈছোঁ ভাই মই তহঁতক কি বুলি ধন্যবাদ দিম বিক্ৰম আছো না ঐ ভিক্ষাৰী তোৰ ঘৰত আমি বহিবলৈ অহা নাই ৰাইজৰ ওচৰত মহান দেখুৱাবলৈহে তোৰ ওচৰলৈ আহিছোঁ পুলক চেলফি মাৰ ছাৰ চেলফি ল এইফালে ছাৰ ছাৰ সিফালে চাওক পুলক কেমেৰা বন্ধ কৰ আৰ্থিক সাহায্য মাটিখিনি এতিয়া আমাৰ দখলত বাপেৰৰ স্বাক্ষৰ সম্বলিত এইখন কাগজ মোৰ হাতত তই মোক এইডাল কৰি বিক্ৰম আৰু মানিকে আমাক এনেধৰণে প্ৰতাৰণা কৰিব বুলি সপোনতো ভবা নাছিল
কমল তহঁতৰ বাবে আপদ আছিল নহয় সি গাঁওখনত জঞ্জাল সৃষ্টি কৰে বিক্ৰম মানিকত তহঁতৰ বাবে গৌৰৱ ক'ত গ'ল বিক্ৰম মানিক চব ঠগবাজি সিহঁত বণিক শ্ৰেণীৰ ওচৰত বিক্ৰী কৰিছে বণিকৰ দালাল আমি এতিয়া বিক্ৰমৰ দেউতাক ৰঘু গগৈক তাগিদ আনিব লাগিব নিশ্চয় দিব লাগিব ৰাইজক আমি কি জবাব দিম এই কমলক আমি কম খন কৰিলো নে বল বল আমি বিক্ৰমৰ ঘৰলৈ যাওঁ আৰু ৰঘু গাইতে আচল কথা ক'ব লাগিব বল 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 আরে রঘু গা আরে ওলাইয়া 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 আমার বাটি ঘুরাই দিবই লাগিব নহ'লে আমি তহঁতৰ ঘৰ জ্বলাই দিম কৃষ্ণ ঈশ্বৰ চালা মানুহ ইমানো লম্পট থাকেনে মানুহ ইমানো লম্পট থাকেনে আমাক মাটি ঘূৰাই লাগে বিক্ৰম আৰু মানিকক পালে আমি জীৱনতে জ্বলাই অ' কৃষ্ণ অ' কেনি যাওঁ আজি কমলৰ মুক্তি হ'ব হয় নেকি সম্পূৰ্ণ ছমাহ পিছত কমলক লগ পাম অ' জেললৈ আনিবলৈ যাওঁ ৰবি আমি কমলৰ ওচৰত দুখী ব'ল তাক আদৰিবলৈ আমিও যাওঁ ব'ল কমল 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 গাঁৱৰ মানুহে তোক আদৰিবলৈ আহিছে তই কিন্তু সিহঁতক মাফ কৰি দিবি দে ভাই তোৰ বাবে এটা বেয়া খবৰ আছে তই কিন্তু ধৈৰ্য ধৰিবি দে ধৈৰ্য ধৰিব লাগিব তোৰ মাটিত তোৰ আইৰ বুকুত সেই পাখণ্ডহঁতে ষড়যন্ত্ৰ কৰি এটা ডাঙৰ বিল্ডিং সজাইছে ভাই তই ধৈৰ্য ধৰিব লাগিব চব ঠিক হৈ যাব মই আছো নহয় কমল তই কিন্তু একো গণ্ডগোল নলগাবি কমল ৰচোন Come on! Hallelujah! Tik! Lasik! Pulang! Sasuca, come on! Oi, Komol! Tuh namanya, Komol! Komol tuh namanya! নামিয়া কমল গাঁওখন অখুচি নকৰিবি তই নামিয়া কমল নামিয়া ঐ ভূপাতি নামিয়া হয় ভূপাতি নামিয়া মই মোৰ সকলো সম্পত্তি তোৰ নামত কৰি দিব ঐ কোনোবাই তাক নমাই আন না ঐ যা কোনোবাই তাক নমাই আন নাই ৰাইজ মই আত্মহত্যা নকৰোঁ মোকতো আপোনালোকে কেতিয়াবাই হত্যা কৰি থৈছে কিন্তু আজি আপোনালোকে মোৰ কথা শুনিব লাগিব ঐ কমল তই নামিয়া আমি বৰে তোৰ চব কথা মানি ল'ম নহয় এই গাঁৱৰ ৰাইজে মাটিত কথা ক'লে ভাল নাপায় উচ্চ অট্টালিকা লাগে ঐ কমল এখেতসকলৰ অনুশোচনা হৈছে তোৰ কথা চব মানিব তই নামিয়া ভাই নামিয়া কমল তই পাগল কৃষ্ণ কমল তহঁতৰ আইৰ ওপৰত যদি মই বিৰাট ডাঙৰ বোজা এটা জাপি দিওঁ সহ্য কৰিব পাৰিব তোৰ কেনে লাগিব আন নালাগে নখেৰে আচুৰ এটা দিলেও তই মোক খেদি আহিবি মোৰ আইৰ ওপৰত চলা অত্যাচাৰক মই কিয় সহ্য কৰিম শস্য চামলা আইৰ ওপৰত সুউচ্চ অট্টালিকা গঢ়ি আইক উশাহ ল'ব নোৱাৰা কৰিছে অনাহক বনাঞ্চল ধ্বংস কৰিছে খেতি মাটিত ঘৰ সাজিছে পাহাৰ কাটি শেষ কৰিছে মই কিয় সহ্য কৰিম
আৰু সেইবোৰ ক'বলৈ যাওঁতে মই তহঁতৰ বাবে হৈ পৰিলোঁ জঞ্জাল। বিক্ৰম গাঁৱৰ সুপুত্ৰ, তহঁতৰ বাবে গৌৰৱ, আৰু মই জঞ্জাল। কৃষ্ণ, মই এটা কথা আজি ইয়াত কৈ থলো, মোৰ এই আইৰ ওপৰত যদি কোনোবাই অত্যাচাৰ চলায়, মই কাটি দুচাও কৰি দিম। কাকো ৰেহাই নিদিবি। ক'ত গ'ল ভূমিপুত্ৰ মানিক বিক্ৰম হক? ৰাইজ, মাটিৰ অনিষ্ট সাধন কৰাজন কেতিয়াও ৰাইজৰ আপোন হ'ব নোৱাৰে। ইহঁত দগাবাজ, ৰাইজক লুটি খাবলৈ আমাৰ গাঁৱলৈ আহিছিল আৰু খেতি মাটি ধ্বংস কৰি প্লাষ্টিকৰ উদ্যোগ কৰে। ৰাইজক কোটিপতি বনাম বুলি খেতি মাটি হৰপ কৰে। ইহঁত নৰকত পৰক চালা। হয় ৰাইজ, মোৰ ল'ৰা দোষী, সি ৰৌ নৰকত পৰক, মই তাক কেতিয়াও সমৰ্থন নকৰোঁ। আমি সকলোৱে মিলি খেতি কৰিবই লাগিব। তেন্তে প্ৰকৃত ভূমিপুত্ৰ কোন ৰাইজ? ৰাইজ, মোৰ পৰিত্যক্ত ঘৰটো আৰু মোৰ এবিঘা মাটিৰ এতিয়া মোৰ প্ৰয়োজন নাই। এই গোটেই মাটিখিনি মই খেতি কৰাৰ অৰ্থে মই ভূমিপুত্ৰ কমলক দি দিলোঁ। মোৰো গাঁৱত 2 বিঘা মাটিত পুৰণি ঘৰ এটা আছে। ডাক্তৰ ছাৰৰ কথাত ময়ো একমত হৈ সেই মাটিখিনি কৃষ্ণ আৰু কমলক খেতি কৰিবলৈ দান দিলোঁ। কিন্তু কোমল ভাইটি, উন্নত খেতি কৰিবলৈ হ'লে নাঙলৰ লগতে আমি ট্ৰেক্টৰো ব্যৱহাৰ কৰিব লাগিব আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ো ল'ব লাগিব। আৰু তুমিও সলনি হ'ব লাগিব দেই। হ'ব বাইদেউ। ৰাইজ, আমাৰ এই অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাবে আমি কি ব্যৱস্থা ল'ব পাৰোঁ তাৰ বাবে আলোচনা কৰিবলৈ অহা দেওবাৰে ৰাস মন্দিৰ প্ৰাংগণত আমি এখন সভা আহ্বান কৰিছোঁ। কমলৰ মাটিৰ প্ৰতি যি গভীৰ প্ৰীতি, সেয়া দেখাত অমূলক যেন লাগিলেও বহু ক্ষেত্ৰত ই কিন্তু এক সুন্দৰ অৰ্থ বহন কৰিছে। ৰাইজ, আমাৰ এই অঞ্চলৰ যুৱ প্ৰজন্মক উৎসাহিত কৰিবলৈ মই অশ্বমেধ নামৰ NGOটোৰ সম্পাদক শ্ৰীযুত বিকাশ পাটগিৰিদেৱক দুআষাৰ ক'বলৈ অনুৰোধ জনাম। অশ্বমেধ নামৰ আৰ্থ সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠানটো আজি 8 বছৰ আগতে আৰম্ভ কৰি যি দুৰন্ত গতিৰে ঘোঁৰা চিকুৰাইছিলোঁ, ই এতিয়াও দুৰন্ত গতিৰে যাত্ৰা অব্যাহত ৰাখিছে। আত্মসংস্থাপনেৰে আত্মনিৰ্ভৰশীলতাৰ উদাহৰণ আমি দাঙি ধৰিছোঁ। সুন্দৰ কৰ্মসংস্কৃতিৰে আমাৰ নিবনুৱা সমস্যা আমি হ্ৰাস কৰিছোঁ। এয়া অশ্বমেধ জয়যাত্ৰাৰ সঁচা কাহিনী ৰাইজ। সেই একেখিনি কাম আপোনালোকৰ অঞ্চলতো সম্ভৱ হ'ব আৰু নেতৃত্বত থাকিব কমল কেঁচা মাটিক ভাল পোৱা, মাটিক পূজা কৰা এগৰাকী বিশুদ্ধ মনৰ যুৱক। কমলে কৃষিভূমিৰ ৰক্ষণাবেক্ষণৰ কাৰণে সংগ্ৰাম কৰিছে। কিন্তু কমল ভাইটি, তুমি কৃষি কৰ্মত প্ৰযুক্তিবিদ্যাৰ সহায় ল'বই লাগিব। আমি আছোঁ তোমাৰ লগত। ৰাইজ কি কয়? ৰাইজ, কমলৰ ওচৰত আমি দোষী, কমলক আমি ভুল বুজিছিলোঁ। কমল প্ৰকৃতাৰ্থত ভূমিপুত্ৰ, সেয়ে আমি NGOৰ তৰফৰ পৰা কমলক আজি ভূমিপুত্ৰৰ সন্মান যাচিব বিচাৰিছোঁ। ৰাইজ ৰ'ব ৰাইজ, মই আজি এটা বিশেষ খবৰ দিবলৈ আহিছোঁ। ৰঘুগায়ে তেখেতৰ মাটি সম্পত্তিৰ আধা অংশ কমল আৰু কৃষ্ণৰ নামত লিখি দিছে। ৰাইজ, এতিয়াৰ পৰা আমি আকৌ মিলা প্ৰীতিৰে আগুৱাম। আমাৰ গাঁওখন এখন আদৰ্শ গাঁও হৈ যাব।
নালাগে কাৰো সপোন ভাগিব নালাগে